নিৰ্বাচন খেলিম দলৰ পৰা খেলিম, অসম গণ পৰিষদ দলৰ পৰা খেলিম। 26ত মই নিৰ্বাচন খেলিম, কিন্তু মই আন কোনোবা দললৈ নহয়। মোৰ আৰম্ভণি হৈছিল অসম গণ পৰিষদ দলত, আৰু মোৰ ৰাজনৈতিক জীৱনত শেষো হ'ব অসম গণ পৰিষদ দলত। অখিল গগৈৰ মন্তব্য দিবলৈ তেওঁৰ কোনো নৈতিক অধিকাৰ নাই। অখিল গগৈ কি সেই কথা আমি ভালধৰণে জানো। অখিল গগৈ যোৱা সময়খিনিত তথাকথিত বাওঁপন্থীৰ ভূমিকা গ্ৰহণ কৰি কি ধৰণে সুবিধাবাদৰ আশ্ৰয় লৈছে সেইখিনি কথাও আমি জানো। অসম গণ পৰিষদ দল অসমৰ ৰাইজৰ দল, অসমৰ এক অন্যতম আঞ্চলিক ৰাজনৈতিক দল, আৰু অসম গণ পৰিষদ দল কেনেকৈ আগবাঢ়িব, অসম গণ পৰিষদ দলে কি কৰিব, এই সম্পৰ্কত অখিল গগৈৰ পৰা শিকিবলগীয়া নাই। দিনত নিৰ্বাচন খেলিম, আৰু মই যিহেতু নিৰ্বাচন খেলিম সেই কথা মই দলৰ নেতৃত্বক জনাইছোঁ, আৰু মই ভাবোঁ যে দলৰ নেতৃত্ব এই ক্ষেত্ৰত এটা ইতিবাচক তেখেতসকলে ভূমিকা গ্ৰহণ কৰিব। আৰু মই ভাবোঁ যে আৰু মই নিৰ্বাচন খেলিম এই সিদ্ধান্তটো মই অকল মোৰ নিজৰ ভিতৰত মই সীমাবদ্ধ ৰখা নাই। এটা নিৰ্দিষ্ট ক্ষেত্ৰত মই সেইধৰণে কাম কৰিছোঁ, আগবাঢ়ি গৈছোঁ। আৰু মই ভাবোঁ যে মোৰ নিৰ্বাচন খেলাৰ যিটো প্ৰৱণতা, এই প্ৰৱণতা মই দলীয় শিষ্টাচাৰ আৰু অনুশাসন ৰক্ষা কৰিয়ে মই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িম। নিশা হ'লে বাওঁপন্থীৰ ভূমিকা লোৱা ব্যক্তিজনেই হ'ল অখিল গগৈ। সেইকাৰণে অখিল গগৈৰ সম্পৰ্কত বিশেষ ক'বলগীয়া নাই। কিন্তু এইটো কথাই মই ক'ম যে অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি তেওঁ বাংলাদেশীৰ ৰক্ষকৰ যি ভূমিকা গ্ৰহণ কৰিছে, এই ভূমিকা তেওঁক সোনকালে পৰিহাৰ কৰা উচিত। আৰু তেওঁৰ এই কৰ্মকাণ্ডৰ কাৰণে ৰাজ্যখনত যদি অশান্তিৰ বিষবাষ্প সৃষ্টি হয়, তেতিয়াহ'লে তাৰ কাৰণে কিন্তু অখিল গগৈ জগৰীয়া হ'ব। কিন্তু অখিল গগৈৰ আচলতে যিবোৰ ভাষ্য, সেইবোৰ ভাষ্যৰ কোনো স্থায়িত্ব নাই, কোনো ধৰণৰ বাস্তৱ নহয়। কাৰণ অখিল গগৈ আচলতে অসমৰ ৰাজনীতিত এগৰাকী অদ্বিতীয় তথাকথিত বাওঁপন্থী ব্যক্তি, আৰু এজন সফল ক'ব গ'লে ৰাজনৈতিক ঠিকাদাৰ। আঞ্চলিকতাবাদৰ স্বপ্নবেগ ধৰি তেওঁ ৰাজনৈতিক ঠিকাদাৰৰ ভূমিকা তেওঁ গ্ৰহণ কৰিছে। আৰু এইটো কথা ঠিক যে কৃষক নেতাৰ পৰা তেওঁ ৰাজনৈতিক ঠিকাদাৰলৈ যোৱা সময়খিনিত প্ৰমোচন পাইছে। এটা খিলঞ্জীয়া আধিপত্য থকা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ অখিল গগৈ যোৱা সময়খিনিত বাংলাদেশীসকলৰ ৰক্ষকৰ ভূমিকা গ্ৰহণ কৰি তেওঁ যি ধৰণে অৱস্থান কৰিছে, ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছে যে অখিল গগৈ সঁচা অৰ্থত এগৰাকী ৰাজনৈতিক ঠিকাদাৰৰ বাহিৰে আন একো নহয়। চাওক, আমি বিধানসভা নিৰ্বাচন খেলিছোঁ সীমিত সংখ্যক আসনত, প্ৰথম কথা। আমি ৰাজ্যসভা নিৰ্বাচনো খেলিছোঁ মাত্ৰ এখন আসনত, বা লোকসভা নিৰ্বাচনো খেলিছোঁ এখন আসনত। এই সীমিত সংখ্যক আসনৰ মাজত আমি জ্যেষ্ঠ বা নতুন এই কথাত শ্ৰেণী বিভাজন কৰাটো কিছু পৰিমাণে অসুবিধা হয়। কিন্তু মই আশাবাদী যে অহা যি 26 চনৰ বিধানসভা নিৰ্বাচন হ'ব, তাত নিশ্চিতভাৱে জ্যেষ্ঠসকলৰ লগতে নতুন প্ৰজন্ময়ো যথেষ্ট পৰিমাণে অগ্ৰাধিকাৰ পাব। তেনেধৰণৰ কথা নাই। নতুন প্ৰজন্ম যোৱা সময়খিনিত মাননীয় অতুল বৰা ডাঙৰীয়াৰ সভাপতিত্বত যথেষ্ট নতুন প্ৰজন্মৰ ইয়াৰ আগমন হৈছে। কিন্তু মই ভাবোঁ যে অহা নিৰ্বাচনটোত নতুন প্ৰজন্ম ইয়াত যথোচিত মৰ্যাদা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। মই প্ৰথমতে ক'ম যে আমাৰ দলটো ঐক্যবদ্ধ, অসম গণ পৰিষদ দল ঐক্যবদ্ধ হয়। যে যোৱা সময়খিনিত আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাত আবদ্ধ হৈ আছোঁ, চৰকাৰৰ আমি অংশীদাৰ হৈ আছোঁ। আৰু চৰকাৰৰ অংশীদাৰ হৈ থকা দল হিচাপে দলীয় সদস্যসকলৰ বিভিন্ন ধৰণৰ মনত আশা থাকে, আৰু জনসাধাৰণৰ হৈ কাম কৰাৰ স্পৃহা যথেষ্ট পৰিমাণে বৃদ্ধি পায়। আৰু সেইখিনি কাম কৰিব যাওঁতে হয়তো আমাৰ দলৰ সদস্যসকলে বিভিন্ন স্থানত অসুবিধাৰ সন্মুখীন হৈছে। আৰু যি ধৰণে আমি কথা পাতি দলৰ কামবোৰ আগবঢ়াইছিলোঁ, সেইখিনি কৰোঁতেও ক'ৰবাত হয়তো আমি মিত্ৰ দলৰ পৰা যি ধৰণৰ সঁহাৰি আমি পাব লাগিছিল সেইখিনি আমি পোৱা নাই, যাৰ কাৰণে এনেধৰণৰ ক্ষোভ আমাৰ দলীয় সদস্যসকলৰ মাজত কিছু পৰিমাণে সৃষ্টি হৈছে। আৰু ইতিমধ্যে দলৰ মাননীয় সভাপতি ডাঙৰীয়াই অসমৰ বিভিন্ন ঠাইলৈ গৈ দলীয় সদস্যসকলৰ লগত মত বিনিময় কৰিছে, দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকলৰ লগত মত বিনিময় কৰিছে। আৰু আমাৰ লক্ষ্যটো এটাই যে আমি 2026 চনত অসম গণ পৰিষদ দলে সৰ্বাধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰা। কাৰণ আপোনালোক সকলোৱে জানে যে 1985 চনৰ পৰা এতিয়ালৈ যিকেইটা সমষ্টিত আমি নিৰ্বাচন খেলিলোঁ, অসমৰ 84টা সমষ্টিত অসম গণ পৰিষদ দলৰ বিধায়ক নিৰ্বাচিত হৈছে। 84টা সমষ্টি।
ক'ৰবাত 8 বাৰ, ক'ৰবাত 7 বাৰ, ক'ৰবাত 6 বাৰ, ক'ৰবাত 4 বাৰ, 3 বাৰ এই ধৰণে আমাৰ বিধায়ক নিৰ্বাচিত হৈছিল অসম গণ পৰিষদ দলত। আৰু আমি আশা কৰিম যে এইবাৰ যাতে ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদ দলক এক মানে মিত্ৰতাৰ যিটো বান্ধোন, এই বান্ধোন শক্তিশালী কৰাৰ স্বাৰ্থত তেখেতসকলেও অসম গণ পৰিষদ দলক মৰ্যাদা দিব, সেই ধৰণৰ ৰাজনৈতিক মৰ্যাদা দিব আৰু ৰাজনৈতিক তেওঁলোকে পৰিচয় দিয়াত নিশ্চয় তেওঁলোকৰ আন্তৰিকতা প্ৰদৰ্শন কৰিব। সভাপতি ডাঙৰীয়াই এটা দলীয় যিটো অনুশাসন আৰু শৃংখলা তাৰ আধাৰত সভাপতি ডাঙৰীয়াই কথাটো কৈছে। এইটো কথা ঠিক যে এটা দলত আছোঁ, দলৰ অনুশাসন আৰু শৃংখলা সকলোৱে আমি মানি চলিব লাগিব। দলৰ যদি অনুশাসন আৰু শৃংখলা আমি মানি নচলাকৈ কাম কৰোঁ, মই ভাবোঁ তেতিয়াহ'লে সামগ্ৰিকভাৱে দলটোৰ ক্ষতি হ'ব। আৰু দলৰ ক্ষতি হোৱাৰ কাৰণ আমি কোনেও কৰা উচিত নহয়। মোৰ স্পষ্ট কথা যে আমি যিদিনালৈ অসম গণ পৰিষদত আছোঁ আমি নিষ্ঠাৰে দলটো কৰা উচিত। আৰু যিদিনাই অনুভৱ কৰিম যে আমি আৰু ৰাজনীতি নকৰোঁ, তেতিয়া সেই সময়খিনিৰ সিদ্ধান্তটো হয়তো বেলেগ হ'ব। কিন্তু দলত থকা সময়খিনিত দলৰ শৃংখলা আৰু অনুশাসন আমি সকলোৱে মানি চলা উচিত। বা যিসকলে কথা কৈ আছে তেওঁলোকে বিগত বহু বছৰ ধৰি অৱদানত আছে, অৱদানৰ হৈ তৃণমূল পৰ্যায়ত কাম কৰিছে, ক'ৰবাত প্ৰাৰ্থিত্বৰ দাবী কৰিছে, তেওঁলোকে নিৰ্বাচন খেলাৰ মন মিলিছে। সেইটো প্ৰসংগত যদি ৰাজনীতি কৰিলে সকলোৱে নিৰ্বাচন খেলাৰ মন থাকে, তেনেস্থলত টিকট বিচৰাটো জানো সকলোৰে অধিকাৰ থাকে, তেতিয়া সংযম নহয় বা সংযম হ'ব লাগে, টিকট বিচৰাটো অপৰাধ নহয়। অপৰাধ নহয়, টিকট বিচাৰিব পাৰে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আগবঢ়াই নিবৰ কাৰণে। নিজৰ নিজৰ এটা পৰিচয় আছে, নিজৰ নিজৰ এটা সমষ্টি আছে, সেই সমষ্টিত কাম কৰিব পাৰে। আৰু তাৰ জৰিয়তে অকল সেই নিৰ্দিষ্ট ব্যক্তিজনেই যে লাভৱান হ'ব সেইটো কথা নহয়, তাৰ জৰিয়তে আমাৰ দলৰো সাংগঠনিক শক্তি বৃদ্ধি হ'ব। আৰু মই ভাবোঁ যে এই ধৰণে যিটো আমাৰ দলীয় একাংশ নেতাৰ মাজত নিৰ্বাচনমুখী যিটো প্ৰৱণতা সৃষ্টি হৈছে, এইটো দলটোৰ কাৰণে শুভ লক্ষণ। আৰু মই ভাবোঁ যে এই গোটেই বিষয়টো দলৰ মাননীয় সভাপতি ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি ডাঙৰীয়াই অতি সোনকালে দলীয় সভাত মিলিত হৈ এই কথাবিলাক নিশ্চয় আলোচনা কৰিব। আৰু এইটো কথা ঠিক যে অকল তেওঁলোক বুলি নহয়, ময়ো এজন ৰাজনৈতিক কৰ্মী হিচাপে মোৰো নিশ্চয় লক্ষ্য এটা থাকিব যে মই এটা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। মই সেই বিষয়টো মই যথাসময়ত ইতিমধ্যে মই অৱগত কৰিছোঁ আৰু ভৱিষ্যতৰ দিনতো মই এই বিষয়টোক লৈ মই নিশ্চয় আগবাঢ়িম। কিন্তু এইটো কথা ঠিক যে গোটেই কামটো কৰোঁতে আমি দলীয় আমাৰ নিজৰ ব্যক্তিগত সংযম আৰু দলীয় অনুশাসন আৰু শৃংখলা আমি সকলোৱে ৰক্ষা কৰিব লাগিব। দলৰ ঊৰ্ধত আমি কোনো হ'ব নোৱাৰোঁ, কাৰণ এটা নিৰ্দিষ্ট নীতি আদৰ্শত বিশ্বাস কৰি আমি অসম গণ পৰিষদ দললৈ আহিছিলোঁ। আৰু সেই দলটোত থকা সময়লৈ আমি সেই শৃংখলা বা অনুশাসন আমি মানি চলিব লাগিব। আৰু এইটো কথাও ঠিক যে ৰাজনৈতিক আশা আকাংক্ষা সকলোৰে আছে, আৰু সেই আশা আকাংক্ষাক আমি সকলোৱে ইজনে সিজনক কিন্তু সন্মান দিব লাগিব। কোনোবাই কাৰণ ৰাজনীতি কৰিব আহিছোঁ, কাৰোবাৰ কাৰণে পেচা, কাৰোবাৰ কাৰণে নিচা। আৰু সেই যিটো আমাৰ উদ্দেশ্য, এই উদ্দেশ্যটোক যথাৰ্থভাৱে কিন্তু আমি ইজনে সিজনক সন্মান যদি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এটা দল আগবঢ়াই নিয়াত হয়তো আমি সফল হ'ব নোৱাৰোঁ। ভৱানীপুৰ সৰ্বসমষ্টিত মই কাম কৰি আছোঁ আৰু ইতিমধ্যে ৰাইজৰ মাজত মই যিখিনি সঁহাৰি পাব লাগে সেইখিনি সঁহাৰি মই লাভ কৰিছোঁ। কিন্তু এইটো কথা ঠিক যে মই যিখিনি কাম কৰিম, মোৰ যিখিনি চিন্তা বা মোৰ যিখিনি কথা, সেইখিনি দলীয় অনুশাসন আৰু শৃংখলাৰ মাজত থাকি এইখিনি হ'ব। সমস্যাটো তাতে হৈছে যে এৰা ধৰা নীতি আপোনালোকে এই ধৰণৰ গ্ৰহণ কৰিছে, বিজেপিয়ে সেই ধৰণৰ এৰা ধৰা নীতি গ্ৰহণ কৰা নাই, আৰু যাৰ কাৰণে প্ৰতিটো সমষ্টিতে এনেকুৱা ধৰণৰ বাদ বিবাদৰ সৃষ্টি হৈছে। নহয়, এই বাদ বিবাদটো মিত্ৰতাত থাকিলে এইবোৰ কথা এক প্ৰকাৰ স্বাভাৱিক কথা। কিন্তু আমি অসম গণ পৰিষদ দল হিচাপে আমাৰ দলীয় সদস্যসকল বা দলীয় কৰ্মীসকলৰ তেওঁলোকৰ যিটো আৱেগ অনুভূতি, এই আৱেগ অনুভূতিটো আমি উপলব্ধি কৰিব লাগিব। এইটো এটা স্পষ্ট কথা। এই আৱেগ অনুভূতি আমি উপলব্ধি নকৰাকৈ আমি অকল গুৱাহাটী কেন্দ্ৰিক আমি ৰাজনীতি কৰিলে সেয়া নহ'ব। আৰু সেইকাৰণে মই ভাবোঁ যে দলৰ নেতৃত্ব সভাপতি ডাঙৰীয়াই, কাৰ্যকৰী সভাপতি ডাঙৰীয়াই বিভিন্ন স্থানলৈ গৈ দলীয় সদস্যসকলৰ লগত মত বিনিময় কৰিছে, মনৰ কথাখিনি জানিবলৈ চেষ্টা কৰিছে। আৰু সামগ্ৰিকভাৱে আলোচনা হ'ব, আলোচনাত দলটো আগবঢ়াই নিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা দলৰ তৰফৰ পৰা নিশ্চয় গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।